নমস্কাৰ বন্ধুসকল, দিব্যায়ন প্ৰভা ব্লগৰ অন্য এটা ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম। এই দুজোপা আমাৰ ঘৰৰ হেঙিঙত এনেকৈ ৰাখি থৈছে। কি হয় মই নাজানো, নামকেইটা আপোনালোকে যদি জানে জনাব। আৰু মায়ে দেখিছেনে ফুলখিনি বৰ মানে সাৰ জাবৰ কিবা কিবি পানী চানী দি বৰ প্ৰতিপাল কৰি ৰাখে। আৰু কেতিয়াবা মানে মায়ে ফুলখিনিৰ কথাও পাতি থাকে, সিহঁতি কিবা লেৰেলি গ'লে তেওঁ সুধিব মানে তহঁতি দুখ পাইছ নেকি, এনেকুৱা মানে বহুত বেছি মৰমৰ হয়। আছে আৰু বহুত আছে, আপোনালোকক কেতিয়াবা সময় হ'লে গোটেই চাৰিবেৰটোত দেখুৱাম মায়ে কেনেকৈ ক'ত ফুলবোৰ ৰাখি থৈছে। এইখিনি বাৰান্দাখনতে ৰাখিছে, এইখিনিকে দেখুৱাইছোঁ। এয়া চাওকচোন, মায়ে এয়া এনেকৈ সৰুকৈ আৰু ভিতৰতে এনেকৈ বাগিচা কাটি থৈছে। এয়া জীৱ জন্তুকেইটাও আছে। আজি আপোনালোকে লৈ আহিছোঁ এটা আমৰ ৰেচিপি। মানে কেতিয়াবা কি হয়, বহুত বেছি আম কিনি অনা হয় বা ঘৰতো কেতিয়াবা কাৰোবাৰ ঘৰত আম এনেকৈ বহুত গছত লাগে। তেতিয়া আমখিনি বহুত পকি যায় বা কিমাননো আৰু এনেকৈ কাটি কেঁচাই মানে হেৰিকৈ জুচ বনাই হওক বা এনেকৈ কাটি টুকুৰা কিমান খাব। আজি ভাবিছোঁ আপোনালোকক মই এনেকৈ দেখুৱাওঁ। আমখিনি টুকুৰা কাটি ল'ব, অলপ তাতে চেনি আৰু গাখীৰটো আকৌ উতলাই ল'ব দেই, অকণমান যাতে গৰমৰ ভাৱটো থাকে। তেনেকৈ আৰু কিছুমানে কাষ্টাৰ্ড পাউডাৰ দিবও পাৰে, সেইটো আপোনালোকৰ নিজৰ চইচ। মই দিয়া নাই অৱশ্যে। এনেকৈ মিক্সিত গোটেইখিনি বহুত বেছি সময় নহয়, অলপ সময় মিক্সাৰ গ্ৰাইণ্ডাৰত পূৰা মিক্স কৰি ল'ব। মই এনেকৈ মিক্স কৰা হ'ল। তাৰপিছত এয়া চাওক, একদম ধুনীয়াকৈ গোটেইখিনি ফেটি গৈছে। আৰু তাতে আপোনালোকে যদি ইচ্ছা কৰে কাজু খিচমিচ বা ড্ৰাই ফ্ৰুটছ যি য'ত দিব ইচ্ছা কৰে দিব পাৰে। মোৰ সেইবোৰ একো নাছিল কাৰণে নাই দিয়া, কাৰণ আমখিনি মানে আছিলে বেয়া হৈ গৈছে আৰু খায়ো আছোঁ বাৰু, কিন্তু খাই আমনিও লাগিলে, সেইকাৰণে এনেকৈ বনাই পেলাই খালোঁ। আপোনালোকেও কেতিয়াবা খাই চাব, বহুত বেছি টেষ্টি হয় আৰু খাবলৈ ভালো লাগে। মানে সেই গাখীৰটো যিহেতু গৰম হৈ থাকে, মানে সেই গৰমৰ সেইটো মানে বহুত ভাল লগা হৈ যায়। আৰু এয়া ৰেডি হৈ গ'ল আমাৰ আমৰ জুচ। এতিয়া লাহেকৈ অলপ পিছবেলা হৈ গ'ল, এতিয়া অলপ ভাবিছোঁ ঘৰতে দিনটো যিহেতু সোমাই আছোঁ আৰু এওঁ মানে থাকি আমনি পাইছে, সেই গতিকে ভাবিলোঁ অকণমান ওলাই যাওঁ আৰু লগতে আপোনালোককো লৈ যাম মানে ক'লৈ যাম আপোনালোকক মই ক'ম, দেখুৱাই থাকিম, আপোনালোকে চাই থাকিব খালী। মানে কি আৰু যোৰহাটতে যিহেতু আছোঁ, তেনেকৈ বিশেষ ওলাই যাব পৰা জেগা নাই, কিন্তু অকণমানতো কিবা এটা চাবলৈ মন যায়, দেখুৱাবলৈ মন যায় আপোনালোকক। সেই গতিকে ভাবিছোঁ যাওঁ, আপোনালোকৰ আমাৰ লগত ব'লক। আপোনালোকে ক'বচোন, আপোনালোকে ৰে'লত উঠি কোন জেগালৈ গৈছে আৰু ফাৰ্ষ্ট মানে ৰে'ল জাৰ্ণিটো আপোনালোকৰ কোন জেগালৈ হৈছিল। মই কিন্তু মানে ৰে'ল জাৰ্ণিটো বহুত বেছিয়ে ভাল পাওঁ। মই জাৰ্ণি কৰিও ভাল পাওঁ অৱশ্যে, বহু ঠাই মই গৈছোঁ। বাছত হওক মানে ট্ৰেইনত হওক মই যাওঁ, কিন্তু ৰে'ল জাৰ্ণিটো মই চবচে বেছি মোৰ ভাল লাগে। আজিলৈকে মই ফ্লাইটত গৈ পোৱা নাই বাৰু, সেইটো মিছাকৈ লাভ নাই। আৰু মই প্ৰথম ৰে'ল জাৰ্ণি মোৰ আছিলে দাৰ্জিলিং, কলেজৰ পৰা গৈছিলোঁ। সেইটো মানে একদম লাইফত পূৰা মনত থাকি যোৱা এটা স্মৃতি, যিহেতু কলেজ লাইফৰ স্মৃতিবিলাক এনেও মানুহৰ লাইফত মনত থাকিয়ে যায়। তাতে নিজৰ বহুত ভাল লগা বন্ধুবোৰৰ লগত গৈছিলোঁ, মানে বন্ধু বান্ধৱী, তো মানে সেইখিনি আৰু মেমৰি হৈ থাকি গৈছে। যদি মোৰ কোনোবা ফ্ৰেণ্ডে চাই আছে, সিহঁতেও গম পাব, মানে সেই সময়খিনি আমাৰ বহুত বেছি ভাল লগা আছিল। তেনেকৈ আপোনালোকেও ক'ব আপোনালোক ক'ত গৈছে। আৰু এয়াই হৈছে আমাৰ যোৰহাটৰ ৰে'ল ষ্টেচন। ইয়াতে আজি দেখুৱালোঁ, গতিকে ভিডিঅ'টো চাই থকাৰ কাৰণে বহুত বেছি ধন্যবাদ দেই। তুমি আগতে ষ্টেচন আহিছা নে? এইফালে চোৱা, ষ্টেচন আহিছা? আজি প্ৰথম আহিছা? মই ধুনীয়াকৈ বহি একাপ চাহ খাই গৈছোঁ। কাৰ লগত?
তাৰ লগত সেইটো বাদ দিয়া তুমি মই চাহ খাইছোঁ সেইটো ডাঙৰ কথা কাৰ লগত মই জানিব লাগিব ন কাৰ লগত বা গৈছিলা ট্ৰেইনখন পাৰ হৈ গ'ল তাৰপিছত আকৌ নেক্সট আৰু এখন আহি আছে গুৱাহাটীৰ ফালৰ পৰা এইখন ইয়াৰ পৰা গৈছে যোৰহাটৰ পৰা গৈছে আৰু নেক্সট গুৱাহাটীৰ পৰা আহি আছে এখন তো আমি আপোনালোকক সেইখনো দেখুৱাম গতিকে আমি এতিয়া লাহে লাহে খোজকাঢ়ি একদম মেইন পূৰা ষ্টেচনটোলৈ গৈ আছোঁ মানে য'ত মানুহবোৰ ৰয় সেয়াও আপোনালোকক দেখুৱাই আছোঁ ব'লক এই ৰে'ল ভ্ৰমণটো মানে এইটো এটাই কথা হয় কি আৰু এই যে মানে সকলো বস্তু ভিতৰতে পোৱা যায় ন আৰু মানে সেই যে আহি থাকে ইটোৰ পাছত সিটো খোৱা বস্তু খাই খাই গৈ থাকিব পাৰি সেই বস্তুবোৰ কি হয় বহুত বেছি ভাল লাগে আৰু এইটো কোনো এনেকুৱা নহয় যে মই বহুত কিবা কথা এটা কৈ দিছোঁ তেনেকুৱা আপোনালোকেও অনুভৱ কৰে আপোনালোকো গৈছে সেইখিনি মানে ভাল লগা সময় আৰু মোৰ এক্সপিৰিয়েঞ্চটো মই কৈছোঁ সেইখিনি সময় ভাল লাগে নহয় জানো এয়া আমি পাই গ'লোহি য'ত মানে প্লেটফৰ্ম 1, 2, 3 এনেকৈ থাকে অলপমান ইয়াতে বহোঁ অলপ কিমান সময় বহিব লাগিব নাজানো ট্ৰেইনখন কিন্তু আহি আছে বুলি এওঁ চাইছে আৰু ইফালে চাহ খাবা খাব লাগিব চাহ কাপ খাওঁ নেক্সট ৰে'লখন আহিবকৈ ৰৈ আছোঁ আপোনালোকক দেখুৱাম বুলিও ৰৈ আছোঁ আৰু ৰৈ আমাৰ দুয়োটাই মানে বিৰাট আমনি লাগিছে কাৰণ এইটো সময়ত চাহকাপ খাবলৈ মন যায় সেইকাৰণে আৰু একো মানে ভাবা চিন্তা নাই আৰু যে ইয়াতে খামনে নাখাম এই দুয়োটাই কিবা এটা খাওঁ বুলি গ'লোঁ তাৰপিছতে দেখিছোঁ ইয়াতে এইখিনি আছে চাহ আৰু কেক এনেকৈ আমি খাই ল'লোঁ চাহ আৰু কি খাম লগত কেক খাওঁ ইয়াত কি আছে ভাল ষ্টেচনত আহি চাহ কাপ খাই লৈছোঁ ফাইনেলি আহি গ'ল দেখুৱামকৈ ৰৈ থকা সেই ট্ৰেইনখন একদম চাই থ'ব আৰু দেই চাই দিয়া ঐ সেইফালে ঘূৰি দিয়া ৰৈ দিয়া ফটো মাৰি দিছোঁ ৰৈ দিয়া এইটো টিপি দিলে হ'ল মাৰি দিয়াচোন তুমি এয়াই আছিলে আজিৰ ভিডিঅ' আপোনালোকক যোৰহাট ৰে'ল ষ্টেচনটো দেখুৱালোঁ আৰু এতিয়া আমি ঘৰলৈ যাওঁগৈ গতিকে বাই বাই সকলোকে আকৌ পুনৰ নতুন ভিডিঅ'ত লগ পাম